ঠুলাৰ শ্বেৰপুৰত আঞ্চলিক কাউন্সিলৰ বাৰ্ষিক সাধাৰণ সভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। বাৰ্ষিক সাধাৰণ সভাৰ লগত সংগতি ৰাখি সজাগতা সভাৰ আয়োজন। আমচুৰ পৰা বিদায় ল'লে আমচুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সাইফুল ইছলামে। ঠুলাৰ শ্বেৰপুৰ আঞ্চলিক কাউন্সিলৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়। সাধাৰণ সভাৰ লগত সংগতি ৰাখি সজাগতা সভাৰ আয়োজন কৰা হৈছে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। দিনজোৰা বিভিন্ন ধৰণৰ কাৰ্যসূচীৰো আয়োজন কৰে। ইয়াৰ উপৰিও দৰং জিলাৰ প্ৰতিনিধিত্ব কৰা আমচুৰ কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত নেতৃবৃন্দক সম্বৰ্ধনা জনোৱা হয়। আনহাতে সুদীৰ্ঘ 24 বছৰ জাতীয় স্বাৰ্থত সেৱা আগবঢ়োৱা আমচুৰ সহকাৰী সাধাৰণ সম্পাদক সাইফুল ইছলামে আনুষ্ঠানিকভাৱে আমচুৰ মজিয়াৰ পৰা বিদায় লয়। সভাত উপস্থিত থাকে আমচুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ, সভাপতি ৰেজাউল কৰিম চৰকাৰ, উপদেষ্টা আব্দুৰ ৰহমান বিশ্বাস, কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন, সাধাৰণ সম্পাদক কুদ্দুছ আলী চৰকাৰ, সহকাৰী সাধাৰণ সম্পাদক আলেপুদ্দিন আহমেদৰ লগতে আমচুৰ নেতৃবৰ্গ। বিদায়ক্ষণত আৱেগিক হৈ পৰে আমচুৰ প্ৰতিজন কৰ্মীৰ লগতে সাইফুল ইছলামে। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰেও ভাষণৰ প্ৰসংগত সাইফুল ইছলামৰ কৰ্মৰাজিসমূহ দাঙি ধৰে। লগতে অসম সাহিত্য সভাক লৈও সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰে। নাই, মই আগৰ পৰাই কৈ আহিছোঁ যে অসম সাহিত্য সভাই এইবাৰ আচলতে দেখিছোঁ যে প্ৰতিটো কাৰ্যসূচীতে তেওঁলোকৰ বহুখিনি ভুল ত্ৰুটি ৰৈ গৈছে। গতিকে আমি আশা কৰিছোঁ আৰু বৌদ্ধিক সমাজক আমাৰ কথাটো যিহেতু জনাইছোঁ, আজি সংবাদ মাধ্যমৰ কথাটো আহিছে, গতিকে সংবাদ মাধ্যমৰ জ্যেষ্ঠ ব্যক্তিসকল আছে আৰু অসমৰ সাহিত্যপ্ৰেমী ৰাইজ, সাহিত্যিকসকল, বৌদ্ধিক সমাজক আমি আমাৰ কথাখিনি অৱগত কৰিছোঁ যে আহিবলগীয়া দিনবিলাকত অসম সাহিত্য সভাই যদি সকলোকে একেলগে লৈ এক বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আগভাগ নলয়, তেনেহ'লে কিন্তু অসমখনৰ কাৰণে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কিন্তু এটা অশুভ সংকেত। গতিকে চাওঁ অসম সাহিত্য সভাই কি ধৰণে ভূমিকা গ্ৰহণ কৰে, তাৰ ওপৰত বা পৰৱৰ্তী কথাবিলাক লক্ষণীয় হ'ব। গতিকে আমি যিহেতু ধুবুৰীৰ পৰা শদিয়া, বৰাক, ব্ৰহ্মপুত্ৰ সকলোৱে মিলি অসম সাহিত্য সভাক অভিভাৱক সংগঠন হিচাপে মানোঁ, কিন্তু এইবাৰ যিহেতু দেখিছোঁ যে আচলতে মানে যদিও তেওঁলোকে কিছু স্পষ্টীকৰণ আমাৰ দেখিছোঁ, কিন্তু এইবাৰ যিহেতু একেবাৰে দিছপৰীয়া বা গেৰুৱাকৰণ কৰাৰ যেন দৃষ্টিগোচৰ হৈছে আৰু বহুতেই কথাটো উপলব্ধিও কৰিছে। গতিকে এতিয়া তেওঁলোকে চালে বাৰে কোবাই এই বস্তুখিনি পাৰ কৰিব বিচাৰিছে। গতিকে তেনেকুৱা নহয়, যিহেতু আমি সেইকাৰণে আমি অসমৰ বৌদ্ধিক সমাজ, সাহিত্যিক সমাজ, সংবাদ মাধ্যমৰ লগত জড়িত সকলো ব্যক্তিকে আমি আহ্বান জনাইছোঁ, এক বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আজি যদি অসম সাহিত্য সভাই যদি এটা ভাল পদক্ষেপ গ্ৰহণ নকৰে, তেনেহ'লে আহিবলগীয়া দিনবিলাকত কিন্তু এটা অশুভ লক্ষণে দেখা দিব আৰু কিন্তু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ কিন্তু এটা ভাঙন সৃষ্টি হ'ব। গতিকে এইখিনি লক্ষ্য ৰখা উচিত, আমি সেইটো বিচাৰিছোঁ। মই পোনপ্ৰথমেই আমাৰ এই শ্বেৰপুৰবাসী ৰাইজ তথা দৰঙৰ প্ৰতিটো আঞ্চলিকক, আমচুৰ প্ৰতিটো আঞ্চলিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আজি আনুষ্ঠানিকভাৱে এই বিদায় অনুষ্ঠানত যি ধৰণে সঁহাৰি জনালে, ৰাইজে যি ধৰণে সঁহাৰি জনালে, তাৰ বাবে পুনৰবাৰ মই ৰাইজক ধন্যবাদ জনাইছোঁ। মই প্ৰায় 25 বছৰ সময় আমচুৰ মজিয়াত থাকি ৰাইজৰ হকে সেৱা কৰিছোঁ আৰু মোৰ উদ্দেশ্য এটাই আছিল যে এই বিপদৰ সময়ত, এই জাতিটোৰ বিপদৰ সময়ত কেনেধৰণে উদ্ধাৰ কৰিব পৰা যায়, কেনেধৰণে ৰাস্তা উলিয়াব পৰা যায়, এই মানে কথাটো মনত কৰি লৈ মই আমচুত সোমাই গৈছিলোঁ। আৰু ঠিক তেনেকুৱাকেই আমাৰ অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত যি বিপ্লৱ গঢ়িব লাগে, মই মোৰ ফালৰ পৰা সামৰ্থ্য অনুযায়ী যিখিনি কৰিবলগীয়া আছিল, মই মোৰ অঞ্চলত দৰঙত মই কিন্তু মোৰ ফালৰ পৰা কৰিছোঁ। ইয়াত কোনো কৃপণালি কৰা নাই। ৰাইজক মই এটাই অনুৰোধ ৰাখিম আজিৰ এই বিদায় সন্ধিক্ষণত যে আমাৰ ল'ৰা ছোৱালী শিক্ষিত কৰিব লাগিব, সুশিক্ষাৰে শিক্ষিত কৰাই আমাৰ এই ভাৰতবৰ্ষৰ অসমৰ এজন সুনাগৰিক হিচাপে আমি পৰিচিত কৰিব লাগিব। আমি যিমানেই নিচিঞৰোঁ কিয় যে আমি শিক্ষিত কৰিব লাগিব আৰু এই ক্ষেত্ৰত অভিভাৱিকাসকলৰো যি ধৰণৰ ভূমিকা হ'ব লাগে, ঠিক যেন অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰে, তাৰ বাবে মই অভিভাৱকসকলকো অনুৰোধ জনাইছোঁ। দৰঙৰ পৰা ফাৰুক আব্দুল্লাহ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।